নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি গৈ আছোঁ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ ওচৰলৈ আৰু সেই জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীনো কোন আপোনালোকে জানিবলৈ চাই থাকক শেষলৈকে মোৰ ভিডিঅ'টি। ধুনীয়া ধুনীয়া টিপটপ খা আমি গীতিমণি বৰগোহাঁইৰ লগত চাহ খাই আছোঁ। লগত আছে মোৰ বন্ধু ৰাজীৱ তামুলী। খাই বৈ লৈ আৰু ন অঁ এইখিনি মই কিন্তু অলপ থৈছোঁ দেই। হেল্ল' হাই গাইজ, কেনেকুৱা খবৰ আপোনালোকৰ? আজি মই আহি পালোহি সাপেখাতি ৰহনৰ আমাৰ মৰমৰ ভণ্টি গীতিমণি বৰগোহাঁই। আপোনালোকৰ মুখখন ঢাকি থৈছে। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, লগ কৰিম বুলি। আজি ঘপককৈ আহিলোঁ আৰু পটককৈ আৰু সোমাই দিলোঁ এইফালে ঘৰটো। মানে দেখিলোঁ আৰু আগতে চাই থৈ গৈছোঁ বাৰু ঘৰটো দেই এদিন, কিন্তু সেইদিনা সোমোৱা নহ'ল। মানে আজি কিন্তু সোমাই দিলোঁ। আজি ডাইৰেক্ট লগ পাই গ'লোঁ আৰু তাকে আজি ইমান মৰমৰ ভণ্টি ইমান সুন্দৰ গীত গায়। আপোনালোককো গীত শুনাবলৈ চেষ্টা কৰিম। গীতিমণি বৰগোহাঁয়ে খুব সুন্দৰ গীত গায়, বিহুগীত বা বিয়ানাম, যিকোনো ধৰণৰ গীতে গায়, সকলো ধৰণৰ গীতে গায়। কিন্তু চেষ্টা কৰি আছে। বৰ্তমান মই ইমান ধুনীয়া যে হৈছা তুমি, ইমান ধুনীয়া হৈছা। মানে এনে কি খোৱা, মানে তুমি কি খাই ভাল পোৱা? মই খাইতো চব খায়ে ভাল পাওঁ। বেছিকে একদম মাংসতকে বেছি খাই ভাল পাওঁ মই তিতা কেৰেলা। খাই মই বহুত বেছি ভাল পাওঁ। আগতে বেয়া পাইছিলোঁ কিন্তু দেই, হোষ্টেলত থাকি মানে তিতা কেৰেলা খাই মানে ভাল পোৱা। ফ্ৰেণ্ডবিলাকেও খাবলৈ শিকালে, ভাল পালোঁ। তাৰ পৰা গাহৰি খাই ভাল পাওঁ, গাহৰিটো বহুত প্ৰিয়। ডেইলি থাকে আমাৰ ঘৰত গাহৰি। তাৰ পাছত খাই ভাল পাওঁ পাৰ মাংস খাই বিৰাট ভাল পাওঁ। পায়স খাই ভাল পাওঁ। চকলেট বেয়া চাই নাপাবা কিন্তু আজি চকলেট আগতে গম পোৱাহেঁতেন মই লৈ আহিলোহেঁতেন। একো নাই আকৌ নেক্সট টাইমত আহিলে লৈ আহিম বাৰু। তাৰপিছত আৰু এনেই কাজিয়া চাজিয়া লাগি ভাল লাগে নাই? মইতো বহুত দন্দুৰী ন? ঠিক আছে। মই অলপ মানে কি আৰু বহুত ইণ্টাৰভিউ হৈ গৈছে তোমাৰ, হয়নে? সকলোৱে বেলেগ বেলেগ ধৰণৰ সুধিছে। জানেই যে গীতিমণি ঘৰ ক'ত, কি পঢ়িছে, সকলোৱে জানেই। এইখিনি মই নুসুধো আৰু মই অলপ এনেই ধেমালিহে কৰিব আহিছোঁ, অলপ ধেমালি কৰিছোঁ। তাকে আৰু গীত এটা গাই শুনালে ভাল লাগিব। বিহু হ'লে ভাল লাগিব। প্ৰথম বিহু পৰাই যাওঁচোন। কিনো চত মহিয়া বতাহ জাকে মাৰিলে, ঐ গছে বনে হলা লেঐ পাত, ফুল পানী চিগাতে ঢোলৰ মাধুনী ঐ বিহু বিহু লাগিছে গা। মজা। এনেই কিবা কলি এটা গাবা নেকি? হাত চাপৰি মাৰি আৰু কি গাম? ঠিক আছে।
এতিয়া আমাৰ ভাদ মাহ আহি আছে, সকলোৱে দিহানাম শুনিবলৈ বিচাৰি আছে তোমাৰ কণ্ঠত। তাকে আমিতো সকলো ধৰণৰ গীত শুনিছোঁ, কিন্তু দিহানাম বা হৰিনাম শুনা নাই। তাকে তুমি শুনাব লাগিব দিহানাম। একেলগে গাই দিওঁ নেকি? আপুনিও খুব ধুনীয়া গায় দিহানাম। ঠিক আছে বাৰু। কোনষাৰ গাবা? আকাশত শুনি দিলোঁ। ঠিক আছে, তেনেহ'লে ডাইৰেক্ট গাম নেকি? ডাইৰেক্ট। আকাশত শুনিছোঁ গোবিন্দই ৰাম, শংকৰ মাধৱে গঢ়া কিনো হৰিনাম, ভকত বৈষ্ণৱে লয় বিৰাম, নামেৰে মুখৰিত বৰদুৱা ধাম, নামেৰে মুখৰিত বৰপেটা ধাম। ৰাম আকাশত শুনিছোঁ গোবিন্দই ৰাম, শংকৰ মাধৱে গঢ়া কিনো হৰিনাম, ভকত বৈষ্ণৱে লয় বিৰাম, নামেৰে মুখৰিত বৰদুৱা ধাম। তেনেহ'লে বহুত ভাল লাগিলে তোমাৰ গীতবোৰ শুনি। ধন্যবাদ। এইবাৰ তোমাৰ মনৰ পচন্দৰ যিকোনো এটি গীত গাই শুনালে ভাল লাগিব, তোমাৰ ভাল লগা। মোৰ ভাল লগা, ঠিক আছে। সহায়ৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালেও, তোমাৰ কথাকে আছে কৈ, তোমাৰ কথাকে আছে কৈ। তুমি যে ইমান ধুনীয়া, ধুনীয়া হোৱাৰ তোমাৰ ৰিজনটো কি? মই মেকআপ নকৰোঁ বাৰু, মই ক্ৰীমো নলগাওঁ, কিন্তু মেকআপ কৰোঁ যেতিয়া মই অনুষ্ঠান থাকে, মোৰ অনুষ্ঠান থাকে তেতিয়া মেকআপ কৰোঁ, কিন্তু এনেকৈতো মেকআপ নকৰোঁ। আৰু মই ক'ৰবালৈ যাবলৈ ওচৰত মাৰ পৰা খুব গালি খাওঁ, একোৱেই লগোৱা নাই মুখত তেনেকুৱা কয়। প্ৰগ্ৰেমত দেখিছোঁ বাৰু, প্ৰগ্ৰেমততো পুৰা মেকআপ কৰোঁ। এতিয়া বাৰু নাই কৰা, হয় নাই কৰা। ঠিকে ঠিকে। আৰু কথা পাতি বহুত ভাল লাগিল তোমাৰ লগত। ভাল লাগিল। আজি ঘপককৈ আহিলোঁ আৰু ঘপককৈ কথাও পাতিলোঁ, কিছুমান কথা, জমনি কথা, নজনা কথা, কি খাই ভাল পায় আৰু কেনেকৈ ইমান ধুনীয়া, যে একো নকৰা। আচলতে নিজকে ধুনীয়া বুলি নাভাবোঁ বাৰু, কিন্তু আপোনালোকে কৈছে যেতিয়া। তাকে এতিয়া ইমান দেৰি কথা পাতিলোঁ, এতিয়া কিবা খোৱা ব্যৱস্থা হ'ব নেকি? নিদো খাবলৈ, কিন্তু খাই যাব লাগিব, বহুত ভোক লাগিছে। নোখোৱাকে পঠিয়াম। ঠিক আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তোমাৰ ফালৰ পৰা কিবা এটা কৰি দিয়া। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব, যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে শ্বেয়াৰো কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ঠিক আছে, ধন্যবাদ। আৰু মই এইখিনিতে কওঁ, মোৰো নিজৰ ইউটিউব চেনেল, নিজৰ প্ৰমোশ্যন কৰিছোঁ, মোৰো নিজৰ ইউটিউব চেনেল এটা আছে, সকলোৱে গৈ চাবগৈ, গীতিমণি বৰগোহাঁই বুলি আছে, আপোনালোকে সকলোতে গীতিমণি বৰগোহাঁই বুলি চাৰ্চ কৰিলে পাব। ঠিক আছে, অশেষ ধন্যবাদ।